আগৰৰ কেন্দ্ৰবিন্দু ক'ব লাগিব বৰ্তমান মই ডেৰেগাঁও নাহৰণিত আছোঁ আৰু আপোনালোকক প্ৰেক্টিকেলি দেখুৱাব বিচাৰিছোঁ যে চাচিৰ গুণাগুণ সকলোৱে জানে আৰু চাচিৰ একদম কেন্দ্ৰবিন্দু অসমৰ বা ইণ্ডিয়াৰ বা পৃথিৱীৰ এই গোটেই আগৰ ইয়াৰ পৰাই গোটেই পৃথিৱীলৈ যায় মই প্ৰেক্টিকেল চাব আহিলোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ বটালি মাৰ এয়াই আৰু ন এই যে এইবোৰ হয় হয় এইবোৰ ডালি ধৰ ডাঙৰবোৰ কাটিলে হয় 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 এনেকৈ ডাইৰেক্ট একদম তাক মানে হেৰি কৰিবলগীয়া প্ৰথম পৰ্যায় হয় হয় ঘৰ আহি পোৱাৰ পাছত বাৰীত কিনাৰ পাছত এনেকৈ টুকুৰা টুকুৰি কৰি এনেকৈ ডাঙৰ মাৰি যিটো মাল থাকে হয় হয় মালটো বৰ অকণ মাল দেখাই দি পেলাই তাত যে আছে এই যে ওলাইছে কলাবোৰ ন এই কলা ওলাইছে আচ্ছা আচ্ছা তেনেকৈ তাক উলিয়াই তাৰপিছত এই বটালি কয় হয় বটালিও ঢেৰ আছে ডাঙৰ সৰু এইবিলাক দেখিছে নহয় হয় হয় ডাঙৰ আছে সৰু আছে এইবিলাক তেনেকৈ এই যে কলা কলাটো ওলাইছে হয় হয় এইটো ৰাখি যাব ইয়াৰ পাছত এই এনেকৈ সৰু বটালিয়ে কচটো জিলিকাব তাৰপিছত মানে তেনেকৈ মানে ইয়াৰ বহুত আছে প্ৰচেছ তাৰমানে আচ্ছা ফাইনেলি ওলাবলৈ হ'লে এই কোলাটো ওলাবলৈ হ'লে অলপ সময় ল'ব এইটো একেদিনাই নোলায় যিহেতু পানীটো অলপ শুকাবও লাগিব তেনেকুৱা কথা আছে ন শুকোৱাৰ লগে লগে ধৰক কলাটো আপোনাৰ চাইনটো বেছি হয় এনেকুৱা কাউণ্টাৰ ধৰক এই 2-3 ঘৰ পাৰ হৈ এনেকৈ থাকেই আৰু প্ৰত্যেক ঘৰতে ৰাতি 12টা এটালৈকে থাকেই আৰু আপোনাৰ ধৰক চুবুৰীটোত যদি 20 ঘৰ মানুহ আছে তাত আপোনাৰ 6-7 ঘৰ এনেকৈ কাউণ্টাৰ পাবই আৰু আপোনালোকে শুনিছে আমাৰ আগৰৰ যিটো প্ৰক্ৰিয়া এনেধৰণে বনায় আৰু মানে এইটো কলাটো ওলাই গৈ আছে আৰু ন চিনাকি দেখুৱাই দে আচ্ছা চিনি পোৱা যায় মাল হয় এইবোৰ আচ্ছা এইবোৰ হ'ল ফুটি এইবোৰ মাল কোনটো অৰিজিনেল মাল অৰিজিনেল মালটো লাইটৰ ফালে দেখাই দিয়ে ইয়াৰ ফিনিচিঙত ধৰ এইটো একদম ফিনিচিং গৈছেনে বাৰু চলি আছে ন এইটো ন সেইটো পৰ্যায় পাবগৈ অন্তিম পৰ্যায়ত তাৰপিছত এইবোৰ ওজন হ'ব ন সেইটো ৱেটত বিক্ৰী হয় গোটেই কাঠটো আঁতৰি যাব বগাটো আঁতৰি যাব কলাটো থাকিব আচ্ছা এই বগাবোৰ কামত আহে নে নাই আহে মানে কম আৰু তাৰ হেৰিটো কম ৰেটটো কম নিশ্চয় আপোনালোকে বুজি পাইছে যে আগৰ আৰু সুপ্ৰিম বস্তুটো এইটো আৰু ন কেনেকৈ ৰাখে এনেকৈ ফিনিচিং নকৰেগৈ অলপ বাঢ়ি যায় আৰু শুকায়োতো টুকুৰা কৰিবলৈ দাম আহিবৰ কাৰণে এনেকৈ কষ্টটো উলিয়াই দিছোঁ এনেকৈ বিক্ৰী হ'ব আমাৰ ওচৰত আচ্ছা তেওঁলোকে এনেকৈ বিক্ৰী কৰিব তাৰমানে গম পালে ফিনিচিং পৰ্যায়ত ধৰক এইবিলাক এনেকৈ বিভিন্ন ধৰণৰ হিং এইবিলাক ঊলৰ চিষ্টেম আছে গম পালে এইটো যেনেকৈ ভিডিঅ' দেখাও আচ্ছা এইবোৰ দেখিছে এইখিনি লৈ কৰিছে এইবোৰ কাম দেই এইটো ওজনত যাবনে ওজনত কোনোবা আইডিয়া কৰিব ধৰি লওক 6 কেজি হ'ব
কিছুমানে আইডিয়াও কৰে তেনেকে ন এইবোৰ চব এডুকেটেড ল'ৰা হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ ডিগ্ৰী এনেকৈ আপোনালোকে একদম ক্লজত লগ চব ক্লজত লগ এয়া বটালি মাল নেকি বটালি মাল মানে এইটো হাফ হাফ হৈছে আচ্ছা ইয়াৰ পিছত চাফ হ'ব তাৰপিছত ফিনিচিং হ'ব তিনিটা বিলকুল কলা ধুনীয়া থাকিব আৰু আচ্ছা 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 এতিয়া যদি ইয়াত আপুনি 5 কেজি ৰাখিছে তেতিয়া আপোনাৰ কিমান হ'ব 300 গ্ৰাম মান হ'ব ফাইনেলি আচ্ছা 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 ইয়াৰ যিটো কলা হয় হয় ভেকুৰটো উলিয়াবলৈ বাকী আছে আচ্ছা আচ্ছা কামটোৰ দামৰ পাছত বটালিটো আৰম্ভণি হয় নেকি বৰ্তমান মই দেৰগাঁও নাহৰণিত আছোঁ আৰু এনেদৰে এই আগৰ ব্যৱস্থা কেনেধৰণে উলিয়াই সেই কথাটো মই অকণমান ভিডিঅ' কৰিছোঁ হ'ব দিয়ক হ'ব বাৰু এয়া প্ৰেক্টিকেলি কৰি আছে প্ৰেক্টিকেলি কেনেধৰণে আগৰবোৰ বনায় এই কথাটো মই আপোনাক খুব বাস্তৱ দেখুৱাব বিচাৰিছোঁ যিহেতু মই নাহৰণিত আছোঁ কেনেধৰণে তেওঁলোকে আগৰটোক মানে গছৰ পৰা কেনেধৰণে একদম সুপ্ৰিমটো দেখুৱাই আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম যেহেতু বৰ্তমান আগৰ গছ আমাৰ গোলাঘাটত সকলোতকৈ পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ থাকে হয়নে বাৰু গোলাঘাটৰ নাহৰণিত সকলোতকৈ শ্ৰেষ্ঠ আগৰ পায় আৰু এই বৰ্তমান নাহৰণিত আছোঁ মই দাদা আপুনি কিবা এটা কৈ আছিলে মানে আগৰৰ জন্মৰ কাহিনী আগুনি স্বাধীনতাৰ আগৰ হয় 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 তেখেত আছিল বাংলাদেশৰ চিলহটৰ কি জেগাটুকুৰা হয় তেখেত ইয়াত আহিছিল 1917 চনত মানে 12 চন মানতে আহিছিল নুমলীগড়ৰ ওচৰত তেখেতৰ বসতি স্থান আছিল বহুত জমিন আছিলে আমাৰ নুমলীগড় আপোনাৰ সেইখিনি কাষতে আচ্ছা তাৰপিছত নাহৰণিত তেখেতে বসবাস কৰিলে নাহৰণিত 1917 পৰা 34 চনলৈকে আছিল 1934 চনলৈকে আচ্ছা 34 চনত তেওঁ ইণ্টেগ্ৰাল হ'ল নিজৰ জন্মস্থানলৈ গ'লগৈ এই ব্যৱসায়টো প্ৰসাৰ কৰি থৈ গ'ল আচ্ছা তাৰপিছত তেখেতে ইয়াত এগৰাকী বিয়া পাতিছিল তেখেতৰ বৰপুত্ৰ ডাঙৰজন পুত্ৰ আবু ছৈদ নাম আচ্ছা এনেই তেখেতে আমাৰ নিৰাজ যিখিনি ৰাজ্য মহল ডাকিছিল পাহাৰবিলাক যেনেকৈ নাগালেণ্ড অৰুণাচল মিজোৰাম এনেকৈ এইবিলাকৰ পাহাৰবিলাকত যিবোৰ মাল আছিল তাত দাগ কৰিছিল তেখেতে সেইকাৰণে মহলদাৰ বুলি তেখেতে মহল লৈছিল মহল মানে চাচিৰ মহল আচ্ছা সেই সময়তো বহুত ফাৰ্ষ্ট কোৱালিটি মাল ওলাইছিলে সেইটো পিৰিয়ডত আচ্ছা স্বাধীনতাৰ কথা কৈছোঁ তাৰপিছত তেখেতসকলে কৰি তাৰপিছত বাকী আমাৰ এই অঞ্চলৰ যিখিনি কাৰোবাৰ শিকিবলৈ ল'লে আচ্ছা এই কথা মানে আমাৰ চাচিৰ কাহিনী মানুহে সৰিও নপৰে এনেকুৱা আছিল এটা সময় তিতাৰ কাৰণে আপোনাৰ ঘৰৰ চৌতি লগাইছিল ওপৰ কাঠ লগাইছিল তেনেকুৱা কৰিছিল লাহে লাহে কালক্ৰমত যেতিয়া সেই তেখেতসকলৰ পৰা কাৰোবাৰটো আৰম্ভ হ'ল মানুহে কৰি উপাৰ্জনৰ এটা ভাল পথ পালে সেই আৰম্ভণি এইটো তাৰমানে তেতিয়াৰ পৰা আৰম্ভণি হৈ চলি আছে তেওঁ যে ইয়াত আহি পেলাই প্ৰথম কাৰবাৰটো কৰি তেওঁ বৰপুতেকে আবু ছৈদ যে গ'লো তেখেত মোৰ সম্পৰ্কে মামাই হয় সেইতে গোটেই বস্তুটো প্ৰসাৰ কৰিলে আৰু আৰম্ভ কৰিছিল আপোনাৰ মিকি হিলছৰ পৰা আহি বোকাখাট গোসাঁইবাৰীত এই যিজন মই আবু ছৈদ মহলদাৰ তেখেতে দৰ্জী কাম কৰিছিল তেখেতৰ ওচৰলৈ মোৰে পৰিয়ালৰ এজন মানুহ
মোৰ বৰ্তা হয় আমাৰ বংশৰে গোসাঁইবাৰী ঢুকাল তেওঁ আমি বৰবাটি বৰবুৱা বুলি কওঁ তেখেতৰ তাতে থাকি কাৰোবাৰ এজন মিকিৰ মানুহে লৈ আহিছিল কিন্তু এই মোৰ মামা আবু চৈয়দ মহল্লাৰ চাহাবে চিনি পায় যিটো ইনবৰ্ণ তেওঁলোকৰ এইটো হেৰি আছে তাৰ পাছতেই এই কাৰোবাৰ যি আৰম্ভ হ'ল আৰু সেই সময় যিটো মই ক'লো কোৱালিটি ফাৰ্ষ্ট ওলাইছিল এতিয়া এইবোৰ বৰ জটিল পাবলৈ কাৰণ পাহাৰবিলাকত মাল নাইকিয়া হৈ গ'ল লাহে লাহে ইয়াৰ প্ৰসাদ মানুহে প্লেণ্টেশ্যন কৰিব ল'লে নিজৰ ম্যাদী মাটিত তাৰপৰা ধৰি লওক আপোনাৰ বাৰীত আছে মই দৰদাম কৰি আপোনালোকক মিলিছে লৈ আনিছোঁ কেতিয়াবা মই পাইছোঁ কেতিয়াবা নাই পোৱা সেইটো এটা আমাৰ এতিয়া 90% মানুহে আগৰ ব্যৱসায় কৰি বৰ্তমান চলি আছে নাহৰণি অঞ্চলত একে আদি কৰি গোলাঘাট যোৰহাট শিৱসাগৰ আসাম অসমৰ বাদেও অসমৰ ভাৰতবৰ্ষৰ বহুত ৰাজ্যত কেৰেলা কৰ্ণাটক মহাৰাষ্ট্ৰ মুম্বাই চহৰত তাৰ পৰা মিলি দিছে মানে ইয়াৰ পৰা যায় ন মেইন জন্মস্থান হ'ল মানে প্ৰডাকশ্যনৰ মেইন প্ৰথম মানে মিকিৰ পাহাৰৰ পৰা নাগালেণ্ড অৰুণাচল আদি কৰি ইয়াতেই চব খুটি আছিল ইয়াৰ পৰাই গোটেই বিশ্ব বজাৰলৈ যায় এতিয়া বিশেষকৈ আজমল চাহাবে ইয়াৰ ইনিচিয়েটিভ ল'লে তেওঁ বাহিৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত মানুহ আগত আছিল যদি ইমান আমি নাজানো মানে তেখেতে জন্ম দিলে কিন্তু আজমল চাহাবে গোটেই পৃথিৱী বিয়পালে মানে পৃথিৱী বিয়পালে ক'ব লাগিব চাহাবৰ দেউতাক আছিলে তেখেতে আজমল আলী মানে প্ৰতিষ্ঠিত ব্যৱসায়ী মহাৰাষ্ট্ৰৰ তেওঁ গোটেই বিস্তাৰ কৰিলে অল অভাৰ ৱৰ্ল্ডত তেওঁ তাৰপিছতে তেখেত ঢুকোৱাৰ পাছতে তেখেতৰ পুতেক বদৰুদ্দিন প্ৰসাৰ কৰিলে মই মানে আংশিকভাৱে কৈছে আৰু ক'বলৈ গ'লে বহুত এখন ডকুমেণ্টাৰী হ'ব বহুত হেৰি হ'ব এয়া বৰ্তমান মই নাহৰণিত আছোঁ আমাৰ নিজৰ নাহৰণিত যিহেতু এতিয়া বৰ্তমান লিগেল ব্যৱসায় আমাৰ সাঁচি যিটো ব্যৱসায় মানে আগৰ সেয়েহে মই জানিব বিচাৰিছোঁ জন্মৰ কাহিনী আৰু আপোনালোকো ৰুব লাগিব আপোনালোকো কৰিব লাগিব কিয়নো এই ব্যৱসায় বিৰাট লাভজনক আৰু আমাৰ মাটিটোত উপযোগী হয়নে খুব বেছি 15-20 বছৰ থাকিলেই 7 বছৰৰ পৰা কাটিব পাৰে 7 বছৰৰ পৰা কাটিব পাৰে 7 বছৰৰ পৰা আপোনালোকে আৰম্ভ কৰিব পাৰে মানে যিটো আৰ্নিংটো সেয়েহে আশা কৰিম আপোনালোকে সকলোৱে চাচি গছ ৰুব আৰু এই ব্যৱসায়ত আপোনালোকে অংশীদাৰ হ'ব আপুনি একদম সৰু কালৰ পৰা আগৰ যিটো আপোনালোকে বনাই এইটো বনাইছিলে চাগে ন আপুনি মাষ্টৰ চাকৰি মানে আগৰতে ধৰিলে নেকি খেতিতে মাষ্টৰ চাকৰি কৰিছিলোঁ এৰি দিলোঁ এৰি দি নিজৰ খেতিত তেতিয়া বেছি লাভ হয় খেতি কৰিছিলোঁ কি খেতি কৰিছিলে আপুনি এই ধান খেতি আহু খেতি সৰিয়হ খেতি আলু খেতি মাহ খেতি চব কৰোঁ চাচি গছৰ খেতিটো চাচি গছৰ খেতিতে শেহতীয়াকৈহে কৰিছোঁ তাত হয় নেকি আপোনালোকে ডেকো বহুৱাইছিলে ডেক আছে ইয়াতে এতিয়াও আছে ন ডেক 3টা বহুৱা আছে ধুনীয়া ডেক বহুৱাইছে বোলে এতিয়া বন্ধ কৰা আছে আচ্ছা 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 এতিয়া বন্ধ হৈ আছে আচ্ছা 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 আপোনাৰ বয়স এতিয়া কিমান হৈছে এতিয়া বহুতে 94-5 মান হ'ল নেকি ৰানিং কৰিব লাগিব এতিয়া আহিছো যেতিয়া আচ্ছা আচ্ছা তেওঁলোকৰ ডেক আছিল বৰ্তমান ষ্টপ আছে আকৌ খুলিব লাগিব আমি এনেদৰে বৃহৎ বৃহৎ ডেক নাহৰণিত কিমান আছে ঘৰে ঘৰে আছে ন প্ৰত্যেক ঘৰতে আছে আপোনাৰ 60% মানুহৰ আছে 60% মানুহৰ ঘৰত এনেকুৱা ধৰণে চাচি গছেৰে যিবোৰ নিৰ্মাণ কৰে তেনেকুৱা ধৰণৰ ডেক মানে মেচিনাৰী বস্তুবোৰ আছে এই ছটা প্ৰথম দেই আৰু এটুকুৰা দেখাওঁ